হেল্ল' গাইজ গুড মৰ্ণিং। ৰাতিপুৱা ৰাতিপুৱা বৰষুণ দেখা পালোঁ। জাষ্ট আহিছোঁ আৰু বৰষুণ ভাড়াও বাজিছে, মানে ভাড়াটো বাজি আছে, মানে পিক আপটো বহুত দূৰত দেখাই আছে কাৰণে একচেপ্ট কৰা নাই। এইটো বহুত দূৰতে আছে, এতিয়াও 2 কিলোমিটাৰ দূৰত আছে, মোক দি আছে বুকিং। তো আজি কেনে যায় বাৰু, কাৰণ ৰাতিপুৱা ৰাতিপুৱা বৰষুণ, ৰ'দটোতো দেখা নাই, তো ভালেই যাব লাগে। বৰষুণত বুকিং ভাল দিয়ে, তো চাওঁ আৰু কেনেকুৱা হয়, আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। ফাৰ্ষ্ট বুকিংটো একচেপ্ট কৰিছোঁ। এইটো বহনি হ'ব চাগে। এইটো 1 কিলোমিটাৰমান দূৰত আছে, তাকে গৈ আছোঁ পিক আপ কৰোঁ, আৰু পিক আপ কৰি দেখাই দিম কিমান পাইছোঁ। আৰু ফাৰ্ষ্ট বুকিং না, সেইটো কাৰণে একচেপ্টটো কৰিবই লাগিব, লং হ'লেও শ্বৰ্ট হ'লেও কৰিছোঁ, চাই লওঁ। আহি পাইছোঁ পিক আপ লোকেশ্যনত। এইটো ভিতৰপাৰাতে আছে, এইটো বিল্ডিঙত আছে, এতিয়া আহি আছে। এইটো ওচৰতে যাব, 1-1.5 কিলোমিটাৰ ওচৰতে যাব। কিমান টকা এটা পাইছোঁ এইটো মই দেখাম বাৰু, কিন্তু পিক আপটো ওচৰতে হ'ল, ড্ৰপটো ওচৰতে। এনেকুৱা ভাড়া পালে ভাল লাগে ৰাতিপুৱা ৰাতিপুৱাই, তো চাই থাকিব। দাদাক আহি ড্ৰপ কৰালোঁ, এইটো ভাড়াত পালোঁ, পাইছোঁ মই 101 টকা। আৰু এটা বুকিং লাগি আছে, এতিয়া আকৌ তেওঁক পিক আপ কৰোঁ, মানে ৰানিঙতে বুকিং আহি গ'ল। পিক আপ কৰি সেইটো ড্ৰপ কৰি পেলাই মই দেখাই আছোঁ। এইটো চট ভাড়াত বেছি পইচা পোৱা গ'ল। আমি ইয়াত ড্ৰপ কৰালোঁ, এইটো হাতীগাঁৱৰ পৰা আহিছোঁ, এইটো চাৰ্ভে অশোক পথ। এইটো বুকিং হাতীগাঁৱৰ পৰা আহিছে, 1.8 কিলোমিটাৰ হ'ব ডিষ্টেঞ্চ, 2 কিলোমিটাৰ নহয়। 80 টকা পালোঁ। এইটো আহিছে অশোক পথ চাৰ্ভে, ইয়াত আহি ড্ৰপ কৰিলোঁ, 80 টকা পালোঁ। দুটা ভাড়া কমপ্লিট, মানে বেক টু বেক হ'ল, যাত্ৰাও কৰিলোঁ। অকল ৰেপিডোতে মাৰিছোঁ আজি, অ'লাটো ইউজ কৰা নাই, কাৰণ দুটা ইউজ কৰিলে অলপ ডেমেজ নিচিনা হয়। আজি ৰেপিডোটো চাম যে কিমান হয়, আৰু অফলাইন নাচাওঁ আজি, অকল ৰেপিডোৱে চাম। যিকেইটা ভাড়া মাৰোঁ, দৰকাৰ পৰিলে দুটাই হওক বা তিনিটাই হওক, খালি ৰেপিডো। মেডামক আহি ইয়াত ড্ৰপ কৰালোঁ, আহিছিল হেৰিয়ৰ পৰা, অজন্তা পথৰ পৰা আহিছিল। এইটো হাতীগাঁও হয়, হাতীগাঁও ৰাস্তা। ইয়াতে আহি ড্ৰপ কৰালোঁ, মানে অজন্তা পথত বহি আছিলোঁ, তাতে ভাড়া লাগি গ'ল, একচেপ্ট কৰিলোঁ, ওচৰতে আছিল, সেইটো কাৰণে ৰেকৰ্ড নকৰিলোঁ। আহি পেলাই চিধা ড্ৰপ কৰাইছোঁ। এইটোত পালোঁ 74। ভালে হৈছে, 1 কিলোমিটাৰ দূৰত আছিল ডিষ্টেঞ্চটো। 80 টকা হয়, কিন্তু কমাই দিছে কাৰণে 74 হ'ল। এতিয়া চাওঁ আৰু কিমান টাইম মূৰত আহে। যিকেইটা আহি আছে ৰেপিডোতে আহি আছে, ৰেপিডোতে ভাড়া কি হয় দেখা যাব। আৰু এটা বুকিং লাগিছে ৰেপিডোত, তাতে আহি ৰখি আছোঁ, আহি ড্ৰপ কৰালোঁ ইয়াতে। এইটো GMC যোৱা ৰাস্তা হয়। ট্ৰেইন আছিল, ড্ৰপ ডিষ্টেঞ্চটো 2 কিলোমিটাৰ। আহি পেলাই ড্ৰপ কৰালোঁ, 70 টকা পালোঁ। আৰু চাওঁ এতিয়া আৰু কি বুকিং আহে। কি হ'ব পানীৰ অৱস্থা। গাইজ কেনেকুৱা বৰষুণ দিছে আজি, মানে আধা ঘণ্টা 1 ঘণ্টামান বৰষুণ দিছে, একেবাৰে ভালকৈ দিছে। বৰষুণ দিয়া দেখি গুচি গ'লোঁ এটা অফলাইন ভাড়া লৈ। এজনী মেডাম গৈছিল, তেওঁক গৈ ড্ৰপ কৰালোঁ, ড্ৰপ কৰাই আহিছোঁ এতিয়া। এই ড্ৰপ কৰা ভাড়াটোত মই পাইছিলোঁ 300 টকা। আপ ডাউন হৈছিল, মানে GMC গৈছিল বেলতলাৰ পৰা। তো এতিয়া আহিলোঁ, এতিয়া ভাড়া লাগিছে ৰেপিডোত, তাকে যাওঁ পিক আপ কৰোঁগৈ। বেছি দূৰ নাই, অলপ দূৰত আছে, চাওঁ। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ, এইটো 6 মাইল হয়। কাষ্টমাৰটোক আহি ফাইনেলি ড্ৰপ কৰালোঁ 6 মাইলত। আহিছিল চাৰ্ভে পৰা, 80 টকা দেখাইছিল, মানে ৱেইটিং চাৰ্জ লাগি 88 হ'ল। এতিয়া ড্ৰপ কৰালোঁ, আৰু চাওঁ কেতিয়া দিয়ে। যিকেইটা মাৰি আছোঁ ৰেপিডোতে মাৰি আছোঁ, উপায় নাই। আজি কি কৰিব, অ'লাটোত মানে এইটো কাৰণে মোৱা নাই, দুটা একেলগে বিৰাট অসুবিধা পাওঁ মই। এটাতে চাওঁ আজি ৰেপিডোত কেনেকুৱা দিয়ে। ভাড়া আহিছে ৰেপিডোত, অলপ দূৰত আছে, তাকে পিক আপ কৰোঁ, কাৰণ বহুত টাইমৰ মূৰত আহিছে। সেইটো একচেপ্ট কৰিছোঁ, সেইটো কাৰণে। আৰু ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। কাষ্টমাৰটো পিক আপ কৰিলোঁ, আহি পেলাই ড্ৰপ কৰিলোঁ চিটি চেণ্টাৰ অকণমান আগত। এইটোত 104 টকা হৈছিল, মানে ৱেইটিং চাৰ্জ লাগি পেলাই 104 টকা হ'ল। মই জোৰদতে আছোঁ, এইটো বেক চাইডে আছে চিটি চেণ্টাৰ, এইটো জোৰদৰ ৰাস্তাটো হয়। আৰু বৰষুণটো একদম নাইকিয়া হ'ল না, সেইটো কাৰণে এতিয়া চলাই আছোঁ। আৰু ৱায়াৰলেছত এচা পানী হৈছে, হাতীগাঁও ৱায়াৰলেছ, মানে গাড়ী আৰু এটা বুকিং আহিছে ৰেপিডোত, একচেপ্ট কৰিলোঁ, ওচৰতে আছে, তাকে পিক আপ কৰিব আহি আছোঁ, দেখাম ড্ৰপ কৰি কিমান পাইছোঁ। কাষ্টমাৰটো পিক আপ লোকেশ্যন পাইছোঁ, আৰু কাষ্টমাৰ কেঞ্চেল কৰি দিছে। তাৰপিছত লগ পালোঁ, আৰু লৈ আহি পেলাই ড্ৰপ কৰিলোঁহি। 100 টকা দিলে, 97 হৈছিল।
ইয়াত ড্ৰপ কৰিছোঁ মই দেখাই দিছোঁ। এইটো গকুল চুইটছ, ইয়াতে আহি ড্ৰপ কৰালোঁ। এইটো বেলতলা তিনিআলি হয়। আহি পালোহি ৰুম। মানে আজি কি হৈছে, দিনত বৰষুণ দিলে, গোটেই ৰাস্তাত অভাৰ ইঞ্চি পানী, কোনোফালে যাব নোৱাৰি। সেইটো কাৰণে মই গুচি আহিছিলোঁ। মই ভিডিঅ'খন লগাই দিম চাব। আৰু এতিয়া মই ৰুম পালোহি। আজি ৰেপিডোত 1500 আহিছে, 570 টকা হ'ল। আৰু অফলাইন মাৰিছিলোঁ 300 টকা এটা, আৰু 100 টকীয়া দুটা 500 টকা, মানে 1000 টকা এটা আজি ইনকম হ'ল, বেয়াই হ'ল। আৰু গাড়ীৰ চাৰ্জটো মই দেখাই আছোঁ, বহুত চাৰ্জ খালে। আৰু যিসকলে ইমানলৈকে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কিবা জানিবলগীয়া আছে কমেণ্ট কৰিব। বাছ আজিলৈ ইমানেই। কাইলৈ এটা নতুন ভিডিঅ' আনিম, চাই থাকিব। মোৰ চাৰ্জটো চাই লওক, 2% আছে, জাষ্ট 2%। আৰু আজি